আজি সভাত আমাৰ মাজত উপস্থিত জিতু গোস্বামী ডাঙৰীয়া, বাবুল বৰা ডাঙৰীয়া, ভাস্কৰ শৰ্মা ডাঙৰীয়া, অভিজিৎ নাথ ডাঙৰীয়া, সুৰেশ বৰা ডাঙৰীয়া, তুমন চৰকাৰ ডাঙৰীয়া, মুজিবুৰ ৰহমান ডাঙৰীয়া, জাকিৰ হুছেইন ফাৰাজী ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল সকলোৱে জানে। আচ্ছা তোক মই ঘৰত লৈ যাম হ'ব। আজি মই ইয়াতে আপোনালোকৰ মাজত আহিছোঁ কাৰণ ২৬ তাৰিখে অসমত নিৰ্বাচন হ'ব আৰু নগাঁও লোকসভা সমষ্টিত ইলেকশ্যন হ'ব। অলপ ফ্ৰণ্টৰ কেইটাই বহি দে, পিছত যাতে দেখা পায় মানুহে। আকৌ উঠিম, যেতিয়া নাচিম তেতিয়া উঠিম হ'ব। এতিয়া বহি ল অলপ, বঢ়িয়া। বাইদেউ নাচি আছে ইহঁতৰ কাৰণে। তই এইফালে আহি যা, আহি যা, আহি যা এইফালে অলপ চাইডলৈ গুচি আহক, চাইডলৈ এইফালে আহি যা। কেমেৰা আগৰ পৰা ৰূপহীৰ ফটো টিভিত যাব লাগিবতো, যাব লাগিব নে নালাগে? অঁ, এতিয়া ২৬ তাৰিখে হৈ গ'ল, বঢ়িয়া। এতিয়া ঠাণ্ডা হ'ব, ইহঁতি নবহে, তই তাৰ পৰাই চা বাবা। হ'ব তব অলপ। আজি আমাৰ ভাৰতত লোকসভা ইলেকশ্যন আছে আৰু নগাঁৱত ২৬ তাৰিখে লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। আমি সকলোৱে জানো যে এইবাৰ ভাৰতত নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'বই, হয়নে নহয়? এতিয়া আপোনালোকে চাওক, মোদীৰ চৰকাৰ দিল্লীত, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ অসমত দিছপুৰত। এতিয়া যদি এখন ৰেলগাড়ী আছে, ৰেলগাড়ীৰ আগত মোদী আছে, পিছত মই আছোঁ, ৰেলগাড়ীখন গৈ থাকিব, সুৰেশ বৰাৰ লগত থাকিব, তো ৰেলগাড়ীখন 120 স্পীডত চলিব। কিন্তু ৰেলৰ আগত ডাব্বা হ'ব মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ, পিছফালে যদি প্ৰদ্যুৎ বৰদলৈৰ ইঞ্জিন লাগে, কাম হ'ব নেকি? কাম হ'ব নেকি? এতিয়া যেতিয়া ইলেকশ্যন হয়, কংগ্ৰেছবিলাকে কি কয় যে মোদী যদি প্ৰধানমন্ত্ৰী হয় তেতিয়াহ'লে দেশত নামাজ নহ'ব। নামাজ বন্ধ হৈছে নেকি? নামাজ বন্ধ হৈছে নেকি? কংগ্ৰেছে কি কয় যে মোদী যদি ইলেকশ্যনত জিকে ঈদ নহ'ব। ঈদ বন্ধ হৈছে নেকি? তো কংগ্ৰেছে কিয় মিছা কথা কয়? কংগ্ৰেছে কিয় ভুল কথা কয়? আজি আপোনালোকে চাব যে প্ৰদ্যুৎ বৰদলৈ ভোট দি কি লাভ আছে? প্ৰদ্যুৎ বৰদলৈ ইলেকশ্যনৰ আগতে 3 মাহ ধৰি মোৰ লগত যোগাযোগ কৰি আছিলে যে মই পাৰিলে যদি মই কংগ্ৰেছৰ টিকট নাপাওঁ, মোক বিজেপি টিকেটৰ ব্যৱস্থা কৰি দিয়ক। তো আজিতো চবে গম পায় নে নাপায়? প্ৰদ্যুৎ বৰদলৈ যে জিকিলেও বেছি দিন কংগ্ৰেছত নাথাকে, আকৌ বিজেপিতে গুচি যাব, এইটো গম পায় নে নাপায়? চবেইটো গম পায়। গতিকে বেক চাইডৰ পৰা বিজেপিক ভোট দিয়াত কৰি ডাইৰেক্ট বিজেপিক ভোট দি দিব লাগে, হয়নে নহয়? কংগ্ৰেছক ভোট দিলেও অসমত বিজেপিতে আহি যায়, আৰু UDFক ভোট দিলেও অসমত বিজেপিতে আহি যায়। কাৰণ যি MLA দিছপুৰত যায় সি আকৌ বিজেপিৰ লগতে লগ লাগে, যোন MP দিল্লীত যায় সি আকৌ বিজেপিৰ লগতে লগ লাগে। গতিকে ৰূপহীৰ মানুহে কংগ্ৰেছক ভোট দিলে MP গৈ বিজেপিৰ লগত, কংগ্ৰেছক ভোট দিলে MLA গৈ বিজেপিৰ লগত। তাতকৈ ডাইৰেক্টলি আমি বিজেপিক ভোট দি দিব লাগে নে নালাগে? লাগে। সেইকাৰণে ৰাইজ, এইবাৰ আপোনালোকে সকলোৱে ডাইৰেক্টলি বিজেপিক ভোট দিব, ঠিক আছে? আজি আপোনালোকে চাওক, কংগ্ৰেছৰ দিনত
যদি 1 লাখ চাকৰি হ'লহেঁতেন দালালে কিমান খালেহেঁতেন আধা টকা দালালে খালেহেঁতেন নাই ইয়াত যিমান ডেকা ল'ৰা আছে একবাৰ মনত হাত থৈ কওক কংগ্ৰেছৰ দিনত অংগনবাদী চাকৰি ল'বৰ কাৰণে 5 লাখ টকা ঘোষ দিব লাগিছিল নে নাই লাগিছিল নে নাই বিজেপিৰ দিনত চাকৰিত পইচা দিব লাগে বিজেপিৰ দিনত চাকৰিত পইচা দিব লাগে 1 লাখ চাকৰি যে হ'ল কোনবা 1 টকা ঘোষ দিছে বিজেপিৰ দিনত দালালি কমিছে নে নাই এতিয়া মই আপোনালোকক কৈছো ইলেকশ্যনৰ পিছতে মই আৰু 50,000 চাকৰি মই খুলি দিম 50,000 চাকৰি কোনে পাব গৰীবে পাব চাকৰি কোনে পাব পঢ়া শুনা কৰা গৰীব ঘৰৰ ল'ৰা ছোৱালীয়ে পাব টকা থকা মানুহে চাকৰি নাপায় কিন্তু কংগ্ৰেছৰ দিনত যদি 1 লাখ চাকৰি হ'লহেঁতেন তেতিয়ালে কিমান টকা ঘোষ খালেহেঁতেন আপোনালোকে নিজে হিচাপ কৰক আজি ইয়াতে আমাৰ মাসকল আহিছে কংগ্ৰেছৰ দিনত অৰুণোদয় আছিলে নেকি কংগ্ৰেছৰ দিনত অৰুণোদয় আছিলে নেকি আপোনালোকক অৰুণোদয় লাগে নে নাই কাক কাক অৰুণোদয় লাগে হাত ডাঙৰ লাগে ৰ তুই গামছাখন দে অৰুণোদয় লাগে কোনে কোনে অৰুণোদয় এতিয়া পাই আছে হাত ডাঙৰ পাই আছে ইমানে আৰু পাব লাগে কাক কাক কাৰ কাৰ ইচ্ছা আছে এই তহঁতক কিয় অৰুণোদয় লাগে এতিয়া মই ৰূপহীত আজি কথা দি গলো প্ৰথম ৰেচন কাৰ্ড কাৰ কাৰ আছে হাত ডাঙৰ আছে আজি মই ৰূপহীত কথা দি গলো যিমান মানুহৰ ৰেচন কাৰ্ড আছে সকলোৱে অৰুণোদয় পাব 100% সকলোৱে পাব কংগ্ৰেছে অৰুণোদয় দিব পাৰে নেকি কংগ্ৰেছে বিনা পইচাত চাকৰি দিব পাৰে নেকি তেতিয়াহ'লে কংগ্ৰেছক কিয় ভোট দিব লাগে গৰুক দানা খোৱালে কিন্তু গৰুৱে গাখীৰে নিদিয়ে দানা খুৱাই লাভ আছে নেকি কংগ্ৰেছে দুখীয়া মানুহক মাটি দিব পাৰিব নেকি আজি ৰূপহীৰ মানুহক মাটি কংগ্ৰেছে দিব নে বিজেপিয়ে দিব কংগ্ৰেছে গৰীব মানুহক মাটি আজিলৈকে দিছে নেকি এতিয়া আপোনালোকে কওক এই যে কংগ্ৰেছৰ পঞ্চায়ত বিলাক আছে কংগ্ৰেছৰ যে লিডাৰ বিলাক আছে আৰু আমাৰ পঞ্চায়ততো যে কিছুমান সব নহয় কিছুমান যে গভৰ্ণমেণ্টৰ মানুহ আছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ ল'বৰ কাৰণে 20-25 হাজাৰ টকা ঘোষ দিব লাগে নে নালাগে লাগে নে নাই বেছি লাগে জিঅ' টেগিং বিনা পইচাত কৰে